হেল্ল' এভৰিৱান, মোৰ ইউটিউব চেনেল কুকিং উইথ হায়াতৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ বুলি পনীৰৰ এটা লবাবদাৰ ৰেচিপি, পনীৰ লবাবদাৰ ৰেচিপি আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। আৰু তাৰ কাৰণে কি কি লাগিব চাওক। কেৰাহীত তেল গৰম হ'বলৈ দি মই পনীৰখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। ইয়াতে মই 200 গ্ৰামমান পনীৰ লৈছোঁ আৰু পনীৰখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ব লাগিব। ইয়াৰ প্ৰায় অলপ ৰঙচুৱা হ'বলৈ ধৰিছে আৰু অকণমান ভজা হলত মই নমাই ললোঁ। ইমান ধুনীয়া কালাৰ ওলাইছে। ইয়াতে মই বিলাহী লৈছোঁ 2টা আৰু পিঁয়াজ লৈছোঁ 2টা আৰু কেইটামান লৈছোঁ এলমণ্ড, কেইটামান লৈছোঁ কাজু, কেইটুকুৰামান নহৰু আৰু 2 টুকুৰামান আদা। এইখিনি আমাক গ্ৰেভিৰ কাৰণে লাগিব। কেৰাহী এখন আকৌ পাতি লৈছোঁ। ইয়াতে মই অকণমান বাটাৰ দিছোঁ। বাটাৰখিনি দিয়াৰ পিছত এতিয়া যিমানখিনি আমি বিলাহী, আদা, নহৰু, পিঁয়াজ এই গোটেইখিনি আমি ইয়াত দি দিম। অকণমান ভাজি ল'ব লাগিব। এতিয়া বিলাহীখিনি আৰু পিঁয়াজ, আদা, নহৰু দি দিছোঁ। এলমণ্ড আৰু কাজুটো ফাৰ্ষ্টত দিব, তাৰপিছত বিলাহী, আদা, নহৰু, পিঁয়াজ সেইখিনি দি দিব। অকণমান হিলাব, লৰাই থাকিব। তাৰপিছত মই একাপ পানী দিছোঁ। পানীখিনি দি আমি ঢাকনখন লগাই দিম যাতে এইখিনি অকণমান কোমল হৈ যায়। পানীকণ অকণমান শুকোৱালৈকে সিজিবলৈ দিম। প্ৰায় হৈছেই, আমাৰ হৈ গৈছে। এতিয়া মই গোটেইখিনি এটা মিক্সাৰ জাৰত উঠাই লৈছোঁ আৰু এইটো এটা পেষ্ট বনাই ল'লোঁ। এতিয়া আকৌ কেৰাহীত তেল দিছোঁ। দিয়াৰ পিছত আমি লং, ইলাচি, ডালচেনি কেইটুকুৰামান দি দিম। লৈ ল'ব আপোনালোকে ডালচেনি, লং, ইলাচি কেইটুকুৰামান দি দিব। আৰু আমাৰ ইয়াত যিখিনি মছলা আমাক লাগিব, মই হালধি লৈছোঁ এচামুচ, ধনিয়া পাউডাৰ এচামুচ, ৰঙা জলকীয়া গুড়ি এচামুচ, গৰম মছলা এচামুচ দি হিলাই দিব। লৰাই থাকিব অলপ আৰু গেছৰ ফ্লেমটো কমাই থ'ব, নহ'লে মছলাৰ গুড়িখিনি জ্বলি যাব। অকণমান কমাই থ'ব গেছটো আৰু আপোনালোকে আন্দাজমতে নিমখ দি দিব। যিমানটো আপোনালোকে খায় সেয়া দি দিব। দি মই একাপ পানী দি দিলোঁ। পানী একাপ দি দিব। দিয়াৰ পিছত এইখিনি অকণমান আমাৰ কেঁচা গোন্ধটো যোৱালৈকে অকণমান সিজিব লাগিব। প্ৰায় 5 মিনিটমান এইখিনি হ'বলৈ দিব। তাৰপিছত আমি যিখিনি পেষ্ট মই বনাই থৈছিলোঁ, সেই পেষ্টখিনি মই ইয়াতে দি দিছোঁ। লৰাই থাকিব। অলপ মাজে মাজে লৰাই দিব। যাতে লৰাই থাকিব, নহ'লে মছলাখিনি তলত লাগি যাব। আৰু আপোনালোকে জোখ অনুপাতত নিজৰ পানীৰ হিচাপটো নিজৰ জোখ অনুপাতত দি দিব। গ্ৰেভিখন ডাঠকৈ খাম বুলি ভাবিলে পানীটো কমকৈ দিব আৰু অলপ পাতলকৈ খাম বুলি ভাবিলে পানীটো অলপ বেছিকৈ দি দিব। সেইটো আপোনালোকে নিজৰ আন্দাজমতে কৰি ল'ব। আৰু তাৰপিছত এয়া আমাৰ গ্ৰেভিখন হৈয়ে গ'ল। হৈ যোৱাত মই এয়া পনীৰখিনি দি দিলোঁ। ভাজি থোৱা পনীৰখিনি দি দিব। এয়া চাওক, ধুনীয়া হৈছে গ্ৰেভিখন। মোৰ কাৰণে মই ইমানটো ৰাখিছোঁ। আপোনালোকে যদি ডাঠকৈ ৰাখিব বিচাৰে তেতিয়াহ'লে ডাঠকৈ ৰাখিব পাৰে। আৰু এয়া ওপৰত মই অকণমান পনীৰ এক্সট্ৰাকৈ থৈ দিছিলোঁ, মই পিহনা এখনত পিহি ওপৰত ডেক'ৰেশ্যনৰ কাৰণে দি দিছোঁ। ইমান ধুনীয়া লাগিছে চাওকচোন। খাবলৈ বহুত বেছি টেষ্টি হৈছিলে। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ ইমানেই। আকৌ এটা বেলেগ নতুন ৰেচিপি লৈ আকৌ আপোনালোকৰ মাজলৈ আহিম। ঠিক আছে, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।